এখন লাখটকীয়া পাটৰ গামোচা। এখন গামোচাৰ মূল্য 1,66,000 টকা। হয়, আপুনি ঠিকেই শুনিছে। এখন গামোচাৰ বিক্ৰী মূল্য হৈছে 1.5 লাখ টকাৰো অধিক। দৰং জিলাৰ মঙ্গলদৈৰ নিকটৱৰ্তী নিজদাহী গাঁৱৰ অৰ্জুনতল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ বাৰ্ষিক ৰাইজৰ সবাহ উপলক্ষে মন্দিৰলৈ আগবঢ়োৱা এখন বিশেষ পাটৰ গামোচা। গামোচাখন ঘৰলৈ নি ৰাখিলে মংগল হয় বুলি জনবিশ্বাস আছে। আমাৰ এই গামোচাখন বা ব্ৰেভাভোগখন বুঢ়াগোহাঁই নিজে প্ৰতিষ্ঠা থকা বুলি কৈ অনুভৱ কৰে আৰু যিখন মানুহ ঘৰত যায় সেইখন ঘৰত এই প্ৰতিষ্ঠা বুঢ়াগোহাঁই নিজে গৈ থাকে আৰু আমি সকলো মানুহৰ গোটেই কৰ্মচাৰীখিনিয়ে মন্দিৰ পৰিচালনা সমিতি গোটেইখিনি ভক্তই আৰু গোহাঁই সমিতিয়ে ঢোল নাল তাগৰা লৈ তেওঁলোকৰ ঘৰত গৈ প্ৰতিষ্ঠা কৰোঁ। এই বিশেষ গামোচাখন ক্ৰয় কৰি নিজৰ ঘৰলৈ নিবলৈ ৰাইজৰ মাজত পৰিলক্ষিত হয় তীব্ৰ আগ্ৰহ। ইয়াৰ বাবে অৱশেষত নিলামযোগে বিক্ৰী কৰা হয় এই বিশেষ গামোচাখন। 10,000 টকাৰ পৰা আৰম্ভ হোৱা নিলামত 1,66,000 টকাত গামোচাখন ক্ৰয় কৰে নৰপতি শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে। এই গামোচাখনত ভগৱান বিষ্ণু বাস কৰে বুলি আমি বিশ্বাস কৰোঁ, সেয়েহে এই গামোচাখন ইমান টকা দাম দিবলৈ মই সক্ষম হৈছোঁ। আমাৰ বিশ্বাস যে এই গামোচাখন যাৰ ঘৰত থাকে তাৰ ঘৰত সুখ সমৃদ্ধি বিৰাজ কৰে। অসমীয়াৰ স্বাভিমানস্বৰূপ গামোচাৰ মূল্য নিৰ্ধাৰণ কৰাটো হয়তো অসম্ভৱ আৰু সেইবাবেই হয়তো এখন বিশেষ গামোচা অধিক দৰত ক্ৰয় কৰিবলৈ ৰাইজৰ আগ্ৰহে লাভ কৰিছে চৰ্চা। দৰঙৰ পৰা মুকুট শৰ্মা, DD নিউজ অসম।